নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাটত পৰিলক্ষিত হ'ল ছগৰাকী উদীয়মান যুৱকৰ আত্মনিৰ্ভৰশীলতাৰ এক অন্যতম নিদৰ্শন নিউজ নায়ক ৰিপৰ্ট যোৰহাটত 6গৰাকী যুৱকৰ আত্মনিৰ্ভৰশীলতাৰ অন্যতম নিদৰ্শন নৱালীত এখন ইয়কো নামৰ ফ্ৰেঞ্চাইজি ব্যৱসায়িক আৰম্ভ কৰিছে যুৱক 6গৰাকীয়ে উল্লেখযোগ্য যে যোৰহাট জিলাৰ নৱালীস্থিত মিলিটাৰী কেম্পৰ সন্মুখত 6গৰাকী উদীয়মান যুৱকে দাঙি ধৰিছে স্বাৱলম্বিতাৰ এক অন্যতম নিদৰ্শন খুব এটা সুন্দৰ অনুভৱ আৰু বিশেষকৈ মোৰ ঘৰৰ ওচৰতে আৰু আজি জৰ্ক বুলি যিখন ইয়াত ৰেষ্টুৰেণ্ট অপেনিং হৈছে প্ৰজাপতৰ চৌহান ফেমিলিয়ে এখন আজি খুলিছে আৰু আমি ইয়াত দেখিবলৈ পাইছোঁ ইয়াত তুলনামূলকভাৱে যোৰহাটৰ বা অসমৰ অন্য ৰেষ্টুৰেণ্টসমূহৰ তুলনাত যথেষ্ট কম মূল্যত ইয়াত বাৰ্গাৰ নাকচ ৰেপ মজিটো এইবিলাক ইয়াত উপলব্ধ আৰু আমি খুব আশাবাদী অঞ্চলটোৰ ৰাইজে বা যোৰহাটবাসীয়ে জৰ্ক খুব কম দিনৰ ভিতৰতে আঁকোৱালি ল'ব আৰু ইয়াত তেওঁলোকৰ বাৰ্থডে পাৰ্টি হওক এনেকুৱা পাৰ্টি কৰিব পৰাকৈ জেগা আছে বা সুবিধা আছে আৰু তেওঁলোক অনলাইনতো উপলব্ধ বিভিন্ন অনলাইন পৰ্টেলত তেওঁলোকৰ খাদ্যভাস ৰাইজে গ্ৰহণ কৰিব পাৰিব আৰু খুব এটা সুন্দৰ পৰিৱেশ বা বাহিৰত পাৰ্কিঙৰ সুবিধাও আছে যিখিনি বৰ্তমান সময়ত খুব প্ৰয়োজনীয় আৰু চাফ চিকুণতাৰ মাজেদি এটা চুৰাটৰ বহুজাতিক কোম্পানীৰ এই অধীনত তেওঁলোকে এই ফুড চেইনটো যোৰহাটত আনিছে আৰু আমি আশাবাদী যোৰহাটৰ ৰাইজক কম মূল্যত খুব সতেজ খুব সুস্বাদু খাদ্য তেওঁলোকে আপ্যায়ন কৰিব পাৰিব ভাল লাগিছে ধুনীয়া এটা পৰিৱেশত তেওঁলোকে আৰম্ভ কৰিছে আৰু তেওঁলোক প্ৰজাপত পৰিয়াল চৌহান পৰিয়াললৈ মোৰ পিনৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈও ইয়াত আহি এনেদৰে তেওঁলোকক উৎসাহিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ যুৱক কেইজনে আৰম্ভ কৰিছে এখন বিশেষ কেফে য'ত লাভ কৰিব অতি কম মূল্যত বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ কেৱল নিৰামিষ খাদ্য সম্ভাৰেৰে যুৱক কেইগৰাকীয়ে আৰম্ভ কৰা এই কেফেখনত থাকিব দেশী বিদেশী বিভিন্ন খাদ্যৰ লগতে আজৰি সময়ত পৰিয়ালৰ সৈতে একেলগে বহি লাভ কৰিব এক অত্যাধুনিক পৰিৱেশ এটা কেফে এটা খোলা হৈছে এইটো হয় মানে চৌৰাটাৰ এটা কোম্পানী হয় জৰ্ক বুলি জৰ্ক ব্ৰেণ্ড অফ ফুড লাভাৰ এইটো মানে এটা চেইন ছাপ্লাই হয় এইটো আমি যোৰহাটলৈ নতুনকৈ মানে আনিছোঁ আৰু ইয়াৰ এইটো মানে পিয়'ৰ ভেজ হয় ইয়াত মানে অকল ভেজিটেৰিয়ানে ফুড মানে বনোৱা হয় আৰু আৰু মানে আমাৰ মানে স্পেচিয়েলিটি আছে মজিটো হ'ল কুল্লেট পিজ্জা হ'ল কুল্লেট পাষ্টা হ'ল কুল্লেট আপোনাৰ ম'ম'জ হ'ল এইবিলাক আমাৰ স্পেচিয়েলিটি আছে পিজ্জাও আছে মানে আমাৰ ইয়াত মানে একেবাৰে মানে কম ৰেটত মানে বস্তুটো পোৱা হয় আৰু আপোনালোক আৰু ছাৰ এইটো আমাৰ হ'ল নৱালী অপজিট অফ মিলিটাৰী গেট ফতে হয় মানে ৱাকিং ডিষ্টেঞ্চে হয় মানে আমাৰ আটক ধুনীয়াকৈ সজাই পৰাই তোলা কেফেখনৰ উদ্বোধন অনুষ্ঠানটিত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি শুভ উদ্বোধন কৰে যোৰহাট জিলাৰ বিশিষ্ট যুৱ ব্যৱসায়ী তথা সমাজপ্ৰিয় ব্যক্তি শিৱচান হাতীবৰুৱাই উল্লেখযোগ্য যে উক্ত অনুষ্ঠানটিত উপস্থিত প্ৰতিগৰাকী ব্যক্তিয়ে যুৱক কেইজনৰ এই প্ৰচেষ্টাক একেমুখে শলাগ লয় যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।